এবাৰ দাবী মুৰ্দাবাদ হুঁচিয়াৰ প্ৰধানমন্ত্ৰী মুৰ্দাবাদ চৰকাৰ মুৰ্দাবাদ সমষ্টি বনাঞ্চলৰ সুৰক্ষা দিব নোৱাৰা দিয়ে মুৰ্দাবাদ দালাল নীতি নচলিব লগত মিত্ৰালী নচলিব এবাৰ দাবী মুৰ্দাবাদ হুঁচিয়াৰ প্ৰধানমন্ত্ৰী মুৰ্দাবাদ চৰকাৰ মুৰ্দাবাদ সমষ্টি বনাঞ্চলৰ সুৰক্ষা দিব নোৱাৰা দিয়ে মুৰ্দাবাদ দালাল নীতি নচলিব লগত মিত্ৰালী নচলিব সংগ্ৰাম চলিছে এবাৰ দাবী মুৰ্দাবাদ হুঁচিয়াৰ প্ৰধানমন্ত্ৰী মুৰ্দাবাদ চৰকাৰ মুৰ্দাবাদ সমষ্টি বনাঞ্চলৰ সুৰক্ষা দিব নোৱাৰা দিয়ে মুৰ্দাবাদ দালাল নীতি নচলিব লগত মিত্ৰালী নচলিব সংগ্ৰাম চলিছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগ লিডু কলেজ তিনিআলি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ডিগবৈ DFO প্ৰতিনিধি দা কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, যিহেতু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ সংৰক্ষিত যিসমূহ বনাঞ্চলসমূহ আছে, এই সংৰক্ষিত বনাঞ্চলসমূহত একাংশ দুষ্ট চক্ৰই সেই বনাঞ্চলসমূহত ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে। তাত মূল্যৱান গছসমূহ তেখেতসকলে ধ্বংস চলাইছে আৰু তেখেতসকলে কেৱল যি মুনাফা আদায় কৰি আহিছে আচলতে। আৰু এই ক্ষেত্ৰত আচলতে আমাৰ ডিগবৈ বন সংমণ্ডলৰ যি প্ৰাধিকাৰীগৰাকীৰ লগত থকা গোপন মিতিৰালিৰ বাবে কিন্তু আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ যিসমূহ সংৰক্ষিত বনাঞ্চলসমূহ আছে, এই বনাঞ্চলসমূহ কিন্তু ধ্বংসৰ দিশলৈ গতি কৰিছে। আৰু তাৰ সমান্তৰালভাৱে আমি দেখা পাইছোঁ যে সংবাদ মাধ্যমত যিহেতু আমি বাতৰি দেখা পাইছোঁ যে যি আমাৰ লিডুৰ তিৰাপনৈৰ যি বিছা গাঁও সংযোগী যি আমাৰ তিৰাপনৈৰ ওপৰত যি দলং নিৰ্মাণ কাৰ্য চলি আছে, তাত সেই কাৰ্যত কিন্তু ঠিকাদাৰ কোম্পানীয়ে কিন্তু তাত মানে মূল্যৱান হুলুং গছৰ যি আমাৰ জাতীয় সম্পদ, এই মূল্যৱান হুলুং গছৰ কিন্তু তেখেতসকলে কাটি কিনে কিন্তু তেখেতসকলে দলং নিৰ্মাণ কৰাত কিন্তু উঠি পৰি লাগিছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু বৰ্তমানৰ আমাৰ স্থানীয় যি আমাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া কিন্তু যিসমূহ এই ধৰণে ঘটনা সংঘটিত হৈছে, আচলতে মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ বাবে যিসমূহ অসম চৰকাৰে যি টকা আবণ্টন দিছে, তাৰ কাৰণে জনগণৰ বাবে যি দলং নিৰ্মাণ কাৰ্য চলে, তাত কিন্তু লুণ্ঠন ৰাজ চলিছে। আৰু এই ক্ষেত্ৰত আমি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক এই ক্ষেত্ৰত চকু মেলি চাবলৈ কিন্তু আমি আহ্বান জনাইছোঁ। আৰু এই যি ঠিকাদাৰ কোম্পানী, এই ঠিকাদাৰ কোম্পানীক কিন্তু ব্লেকলিষ্ট কৰিব লাগে। এই যি ধৰণে অনিয়ম সংঘটিত কৰিছে আৰু এই তাক ৰক্ষণাবেক্ষণ আচলতে কোনে দিছে, ঠিকাদাৰ কোম্পানী, এয়া কিন্তু পৰিতাপৰ বিষয়। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, অসমৰ বন মন্ত্ৰীক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই যিসমূহ দুষ্ট চক্ৰই যি ধৰণে বনাঞ্চল ধ্বংস কাৰ্য চলাই আছে, সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিসমূহ আচলতে বন বিষয়াসকল আছে, এই বন বিষয়াসকলৰ যি মিতিৰালি, অবৈধ কাৰবাৰীৰ লগত যি মিতিৰালি, এই মিতিৰালিৰ বাবে কিন্তু আমাৰ সংৰক্ষিত বনাঞ্চলসমূহ কিন্তু ধ্বংসৰ দিশলৈ গতি কৰিছে। গতিকে আমি আজি এই প্ৰতিবাদ কাৰ্যস্থলীৰ পৰা আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে এই যি কাৰ্যকলাপ চলি আছে ইয়াৰ এক উচিত পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু দোষীসকলক কিন্তু কৰায়ত্ব কৰি তেখেতসকলক শাস্তি দিবৰ আমি দাবী উত্থাপন কৰিছোঁ। এটা কথা আমি ক'ব বিচাৰিছোঁ আজিৰ কাৰ্যসূচীৰ যোগেদি যে ডিগবৈ যি বন সংমণ্ডল আছে, এই বন সংমণ্ডলৰ অন্তৰ্গত লেখাপানী যি বন আঞ্চলিক কাৰ্যালয় আছে, ইয়াত কিন্তু এই কাৰ্যালয়ত কিছুমান ঘুষখোৰ বিষয়া ইয়াত কিন্তু সোমাই আছে। আমি ক'বলৈ এইকাৰণে বাধ্য হৈছোঁ, এই হাবি জংঘল সংৰক্ষিত বনাঞ্চলৰ পৰা হুলুং কাঠ কাটি আনি এই যে দলঙত লগাইছে, বিছা গাঁৱৰ দলঙত নিৰ্মাণ কাৰ্যত লগাইছে, এইটো কেনেধৰণৰ কথা? তেখেতসকল কি শুই আছিলে নেকি বিষয়াসকলক আমি দেখি পাওঁ যে কিছুমান সময়ত তেখেতসকলে সৰু এই যে কিছুমান সৰু গাড়ী ধৰি তেখেতসকলে বাহ লয়, কিন্তু ডাঙৰ যে এই যে মাফিয়াসকল আছে, এই মাফিয়াসকলৰ ওপৰত কিন্তু আজিলৈকে তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্ট ভাষাৰে আমি কৈছোঁ যে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত এই যে বনাঞ্চলসমূহ আছে, এই বনাঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত এনেধৰণৰ কিন্তু কাৰ্যসমূহ বন্ধ হ'ব লাগিব। অন্যথা অনাগত দিনত আমি ৰাজ্যক লৈ আৰু তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।